বদলি বিচৰা শিক্ষকসকলৰ বাবে এটা বেয়া খবৰ। ৰাজ্যৰ ৫খন জিলালৈ নহয় বদলি। পৰ্যাপ্ত শিক্ষকৰ প্ৰয়োজন কোনকেইখন জিলাত? গুৱাহাটীলৈ বদলি ল'ব নোৱাৰিব শিক্ষকে। কোনকেইখন জিলাত আছে পৰ্যাপ্ত শিক্ষক? কেনেদৰে কৰিব লাগিব পৰ্টেলত বদলিৰ বাবে আবেদন? ১৮ মাৰ্চৰ পৰা ৰাজ্যত মুকলি কৰা হৈছে শিক্ষক বদলিকৰণৰ পৰ্টেল। টিচাৰ ট্ৰান্সফাৰ মেনেজমেণ্ট ছিষ্টেম শীৰ্ষক পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আন্তঃজিলা বদলিৰ বাবে আবেদন। পিছে ৰাজ্যৰ ৫খন জিলাত আছে শিক্ষাৰ্থীৰ অনুপাতে পৰ্যাপ্ত শিক্ষক। কামৰূপ মেট্ৰ', শিৱসাগৰ, চৰাইদেউ, ডিমা হাছাও আৰু কামৰূপ জিলা, এইকেইখন জিলাত আছে পৰ্যাপ্ত শিক্ষক। বদলিকৰণৰ নিয়ম অনুসৰি এজন শিক্ষকৰ অনুপাতে থাকিব লাগে ৩০ গৰাকী ছাত্ৰ ছাত্ৰী। কিন্তু এইকেইখন জিলাত ছাত্ৰ ছাত্ৰীতকৈ বেছি শিক্ষকৰ সংখ্যা। কামৰূপ মহানগৰ জিলাত এজন শিক্ষকৰ বিপৰীতে আছে ১৪ গৰাকী শিক্ষাৰ্থী। ঠিক একেদৰে শিৱসাগৰ জিলাত এজন শিক্ষকৰ বিপৰীতে আছে ১৭ গৰাকী শিক্ষাৰ্থী। চৰাইদেউ জিলাত এজন শিক্ষকৰ বিপৰীতে আছে ২৮ গৰাকী শিক্ষাৰ্থী। ডিমা হাছাওত এজন শিক্ষকৰ বিপৰীতে আছে ২৭ গৰাকী শিক্ষাৰ্থী। কামৰূপ জিলাত এজন শিক্ষকৰ বিপৰীতে আছে ২৬ গৰাকী ছাত্ৰ ছাত্ৰী। এনে প্ৰক্ৰিয়াৰে ইতিমধ্যে আমি ৩৩,২৯৭ গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ বদলিকৰণ আমি এটা অনলাইন পৰ্টেলৰ জৰিয়তে সম্পন্ন কৰিছোঁ। টিচাৰ বদলিকৰণ আইনখনতে এইটো প্ৰভিজন আছে যে বদলিকৰণটো কেৱল বন্ধৰ সময়ত, মূলতঃ যি আমাৰ গৰম বন্ধ থাকে, গৰম বন্ধৰ সময়ত আমি বদলিকৰণ কৰিব লাগে। এতেকে আগন্তুক গৰম বন্ধত যাতে আমি যিখিনি আইনসিদ্ধভাৱে যিসকলে বদলিকৰণ পাব পাৰে তেওঁলোকে যাতে গৰম বন্ধতেই বদলিকৰণটো কাৰ্যকৰী হয়, তাৰ কাৰণে এতিয়াৰ পৰা আবেদন কৰিব পাৰিব। আনহাতে ধুবুৰী, দক্ষিণ শালমাৰা, মাজুলী, বৰপেটা আদি জিলাত ছাত্ৰ ছাত্ৰীৰ অনুপাতে নাই শিক্ষক। টিচাৰ ট্ৰান্সফাৰ মেনেজমেণ্ট ছিষ্টেমৰ সহায়ত যিসকলে ২০২১-২২ বৰ্ষত আবেদন কৰোঁতে ১০ বছৰ হোৱা নাছিল তেওঁলোকে পুনৰ কৰিব লাগিব আবেদন। একেখন জিলাতে ১০ বছৰ নিয়োজিত হোৱাসকলেহে বদলিকৰণৰ ক্ষেত্ৰত পাব প্ৰথম অগ্ৰাধিকাৰ। অৱশ্যে ১০ বছৰ নহ'লেও চিকিৎসাজনিত কাৰণত পাব একক পৰিয়ালে বিশেষ অগ্ৰাধিকাৰ। চিকিৎসাজনিত কাৰণ থাকিলে প্ৰফাইলত শিক্ষকজনে জমা কৰিব লাগিব মেডিকেল ৰিপৰ্ট। কোনো শিক্ষক শিক্ষাৰ্থীৰ পৰিয়াল যদি লিভাৰ, টিবি, কেঞ্চাৰ বা হৃদৰোগত আক্ৰান্ত হয় তেওঁলোকে পাব বিশেষ অগ্ৰাধিকাৰ। নৱনিযুক্ত শিক্ষকসকলেও পৰ্টেলত তেওঁলোকৰ প্ৰফাইল যদি খোলা নাই প্ৰফাইলটো খুলি ল'ব। খুলি লোৱাৰ পিছত প্ৰগ্ৰেমিং কৰা আছে পৰ্টেলটোত, সেইমতে তেওঁলোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে 10 বছৰ সম্পূৰ্ণ কৰিছে তেনে শিক্ষক শিক্ষয়িত্ৰীয়ে অগ্ৰাধিকাৰ ভিত্তিত বদলি হ'ব পাৰিব। দিব্যাংগ শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত তেওঁলোকৰ যদি 2 বছৰ হয় বা আন কোনো শিক্ষক শিক্ষয়িত্ৰীৰ নিজৰ যদি কোনো জটিল ৰোগ হৈছে বা সন্তানৰ জটিল ৰোগ হৈছে বা স্পাউচৰ পতি বা পত্নীৰ যদি জটিল ৰোগ হৈছে তেনেহ'লে তেওঁলোকেও বদলিকৰণ পাব। মানসিকভাৱে বাধাগ্ৰস্ত শিশুৰ পৰিয়ালে লাভ কৰিব সুবিধা। গুৰুত্বপূৰ্ণ যে এইবাৰ বদলিকৰণত একে বিষয়ৰ শিক্ষকেহে পাব সুবিধা। আনহাতে অলপতে হৈ যোৱা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত নিযুক্তি পোৱা সকলকো বদলিকৰণৰ ক্ষেত্ৰত কিছু সুবিধা প্ৰদান কৰা হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জিত দৈমাৰীৰ সহযোগত জবা দাসৰ ৰিপৰ্ট NKTV+ গুৱাহাটী।